ভালেই হ'ল কংগ্ৰেছ বিজেপি একেই হ'ল পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ল বন্ধু বান্ধৱীসকল মই কোৱা কথাটো মিছা নেকি এটাকৈ গৈ 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 অহংকাৰে পতনৰ মূল বুলি যে কয় নাইকিয়া হ'ল কংগ্ৰেছ দল আৰু এয়া কিহৰ কাৰণে অকল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে নামত গৌৰৱ কামত হ'ল জিৰ' এতিয়া মই কথাটো কওঁ শুনক কাগজ যে আপোনালোকক লগাই দিলোঁ সেই ৰাতুল কলিতা তেওঁ কি কৰিলে কংগ্ৰেছ দল ত্যাগ কৰিলে অপ্ৰিয় হ'লেও সত্য কথা সেই ল'ৰাজনক আমি দেখিছোঁ তেওঁ কিমান কষ্ট কৰে কিমান কাম কৰে কিন্তু তেওঁক টিকটটো নিদি পেলাই কি কৰিছে লোকৰ কথা মতে নতুনকৈ অহা এজনক কি কৰিলে টিকট দিলে আৰু তাতে তেওঁ ক্ষুণ্ণ হৈছে হ'বই তেওঁৰ লগততো আৰু মানুহ আছে নহয় জানো আমি দেখি থকাটো ক'ব লাগিব কিন্তু এছাম মই এনেকুৱা অন্ধভক্ত কিছুমান দেখোঁ যোন দলতেই নহওক কিন্তু দেই XYZ যি দলতেই নহওক কিয় জানেনে যেতিয়া নেকি দলত থাকিব তেতিয়া তেওঁলোক বৰ ভাল আৰু যেতিয়া দলৰ পৰা ওলাই যাব তেতিয়া ইছৰামি গ'লে ভালেই হ'ল ই এটা আৱৰ্জনা ই মোক কয়নে নকয় বাৰু গতিকে এইবিলাক বাৰু গ্ৰহণযোগ্য কথা হয়নে আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো মই ৰাতুল কলিতাক চিনিও নাপাওঁ একো নাপাওঁ কিন্তু মই তেওঁক দেখি থাকোঁ তেওঁ কংগ্ৰেছৰ কৰ্মী কিমান সক্ৰিয় কৰ্মী আছিলে সেইবিলাক দেখি শুনি থাকিছিলোঁ আৰু আপোনালোকেও দেখিছে চাগে অকল যে ময়ে দেখিছোঁ সেইটো নহয় তাৰপিছতো কি হ'ল তেওঁক লাথ মাৰি দিলে আৰু সেই লাথ মৰাৰ ফলতে তেওঁ কি কৰিছে মানে কংগ্ৰেছ দল ত্যাগ কৰিছে এতিয়া বেলেগ দলত জইন কৰা নাই সেইটো মই নকওঁ যে তেওঁ আমুকত যাব য'তে নাযাওক বিজেপিত গ'লেও আমাৰ ক'বলগীয়া নাই ক'ৰবাত গ'লেও আমাৰ ক'বলগীয়া নাই কিন্তু যিটো হয় সেইটো কথা ক'ব লাগিবই নহ'লে পাপে চুব আৰু আজিকালি মানুহবিলাক একদম সঁচাকৈ কিন্তু দেই মই এইটোকে ভাবোঁ মই আজি এনেকৈ কৈ আছোঁ ন কাইলৈ যদি ময়ো কওঁ বোলে মই এইটো যাওঁ মোকো চাগে তেনেকৈ ক'ব কিন্তু সেইকাৰণে মই একো হেৰিত নাই সৰু সৰু কিছুমান মানে হেৰিত কি বুলি কয় বাবত মই আছোঁ মোৰ একো স্বাৰ্থ নাই মানে কি আৰু মই কালিলৈও যদি মই চুপচাপ বহি থাকোঁ মই সকলোৰে হৈ পেলাই সকলোৰে মিটিঙত যাব পাৰিম মই আৰু সকলোৰে মিটিঙত গৈ সকলোৰে কি কৰিব পাৰিম যিটো 2 নম্বৰী কাম সেই কামটো তেওঁলোকক মই আঙুলিয়াব পাৰিম আমাৰ কোনো মানে সেইবিলাকত মতলব নাই গতিকে মই নিজৰ দলৰকে সঁচা আগৰ পৰা যিহেতু মই আপোনালোকক কৈছোঁ কৃষক মুক্তিত থকা মানুহ মই আপোনালোকে বিশ্বাস কৰিবনে মই কৃষক মুক্তিকো নেৰোঁ আৰু মই ৰাইজৰ দলকো নেৰোঁ মানুহে মানে মোক লৈ ভাবে এই মানুহজনী আচলতে আছে কি মোৰ নিজৰ দলৰ মানুহে কয় বহুতে মোক কমেণ্ট কৰে যে আচলতে আপুনি আছে ক'ত মই নিজে নাজানো মোক মানে চবে মাতে মই চবতে যাওঁ ইটোতো আছে এটা বাপ সিটোতো আছে এটা বাপ কিন্তু সেইটো থাকিব নালাগে যিকোনো এটাত থাকিব লাগে কিন্তু মই এৰিব নোৱাৰোঁ মই কৈছোঁ মোক এইবিলাক হেভি বাপ একো নালাগে মই ভাই এনেকৈ থাকোঁ মই বিন্দাছ থকা মানুহ মই এইবিলাক কাৰোবাৰ কব্জাত মই থাকিব নোৱাৰোঁ গতিকে বন্ধু বান্ধৱীসকল সেইখিনি আছিলে কথা আৰু মই ৰাতুল কলিতাৰ কথা ক'বলৈ গৈ মোৰ নিজৰো কিছুমান কথা কৈ দিলোঁ বেয়া লাগে কিছুমান হেৰি দেখিলে সেই ৰাতুল কলিতা এতিয়া যোন দলৰে নহওক কিয় আজি ভূপেন বৰা তালৈ গুচি গৈছে কংগ্ৰেছ দললৈ গৈছে তাত আমি বেয়া পাবলগীয়া একো নাছিল কিন্তু তেওঁ যিখন নাটক কৰিলে আৰম্ভণিটোতো তেওঁৱে কৰিছে ন যিখন নাটক কৰি এগৰাকী মহিলাক ফচাই ল'লে আৰু তাৰপিছত কামাখ্যা মন্দিৰৰ শপত খালে সেই বয়সস্থ মানুহজনে যেতিয়া কামাখ্যা মন্দিৰৰ শপত খালে আৰু তেওঁক দেখি পেলাই আজিকালি সৰু ল'ৰা ছোৱালীও এই আমুক মানুহতে এনেকৈ শপত খায়ো সেইটো কথা ক'ব পাৰিছে বা তেনেকৈ নাই কোৱা বুলি ক'ব পাৰিছে গতিকে আমিও কওঁ তেনেকুৱা কিছুমান আৰ্হি দেখাই সেই মানুহজন গুচি গৈছে কাৰণে বেয়া লাগিছে আজি কালি যি 3জন বিধায়ক তাত গুচি গৈছে বিজেপিত গুচি গৈছে তাত আমাৰ বেয়া পাবলগীয়া নাই তেওঁলোকে বেয়া পাইছে বেলেগ দলত গুচি গৈছে আৰু আজিকালিতো জানেই স্বাৰ্থ নহ'লে কোনো ক'তো নাথাকে নহয়নে আৰু আমাৰ নিচিনা বিনা স্বাৰ্থ মানুহ কিন্তু পাবলৈ নাই আপোনালোকক কৈ দিছোঁ মই হাঁহি পেলাই কথাটো কৈছোঁ দেই আপোনালোকে বেয়া নাপাব এনেই মই খুহুতীয়াকৈ কথাখিনি কৈছোঁ কিন্তু এটাই বেয়া লাগে যেতিয়া নেকি দলত থাকে তেতিয়া একদম বহুত ভাল লাগে চুৰ কৰক ডকাইত কৰক ধৰ্ষণ কৰক ৰেপ কৰক তেতিয়া দলত থাকিলে একদম ভাল দলৰ পৰা যদি ইখোজ যেতিয়া গুচি যাব বাহিৰত গুচি যাব বা বেলেগ দলত গুচি যাব ইছৰামি ই বহুত বেয়া আছিলে ই যাওক দে
তেনেকুৱা ধৰণৰ কথা। বাৰু যি কি নহওক, সেই ৰাতুল কলিতা যোৱাৰ পিছত তেওঁলোকৰ অফিচত কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে, কেনেকুৱা লাগিছে নাজানো আপোনালোকৰ, মোৰ কিন্তু মনটো বেয়া লাগিছে। মই তেওঁক চিনিও নাপাওঁ বা কংগ্ৰেছ দলৰ লগত মোৰ কোনো হেৰিও নাই, যোগাযোগো নাই ইয়াত, গতিকে তথাপিও মানে কিবা এটা বেয়া লাগিছে। কিন্তু মই কৈছোঁ দেই, যেতিয়া নেকি আমাৰ দিছপুৰ সমষ্টি আছিলে আৰু যোৱা লোকসভা নিৰ্বাচনত মীৰা বাইদেউ যেতিয়া আমাৰ উঠিছিলে, মীৰা বাইদেউক কিন্তু মই ভোট দিছোঁ, মই মিছা কথা নকওঁ, মই মীৰা বাইদেউক ভোট দিছিলোঁ আৰু মীৰা বাইদেউ মনোনয়ন দিবলৈ যাওঁতেও কিন্তু মই গৈছিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওক কেনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে। গতিকে কংগ্ৰেছ কিহৰ কাৰণে শেষ হৈ গ'ল? কংগ্ৰেছে নিজৰ অহংকাৰৰ কাৰণে শেষ। চাওক আপোনালোকে। আমি আজি এই মুহূৰ্তৰ পৰা কাৰ্যকাৰী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মই প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পদ, মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য পদ, মই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক পদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা আজি মই পদত্যাগ কৰিছোঁ। এই সাধাৰণ ঘৰৰ পৰা গৈ, এইখন গাঁৱৰ পৰা গৈ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ মই ৰাজ্যিক দায়িত্ব পাইছিলোঁ, দায়িত্ব সুচাৰুৰূপে পালন কৰিছোঁ। আপোনালোকে দেখিছে মই যেতিয়া মুখপাত্ৰ হিচাপে মই সৰব ভূমিকা লৈছিলোঁ, কিন্তু তাৰ পিছতো যেতিয়া মই কাম কৰিলোঁ সেই সময়ত কিন্তু তেখেতসকলে কিন্তু আমাক দলক যিখিনি দায়িত্ব দিব লাগিছিল বা সেইমতে কিন্তু তেখেতসকলে নিদিলে। দায়িত্বৰ পৰা তেখেতসকলে আমাক দূৰত ৰাখিলে। কিন্তু আমি আচৰিত হৈছিলোঁ, আমি দুখ পাইছোঁ। আচল কথাটো হ'ল টিকেট কেতিয়াবা কোনোবাই নাপাব পাৰে, ডাঙৰ কথা নহয়। টিকেট প্ৰত্যেকে আমি 6জন আছিলোঁ, আমি নাপাব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ মই কৈছোঁ নহয় 24ত পোৱা নাই, মই একো কথা নাই। মই ইভেন এনেকুৱাও কৈছিলোঁ যে প্ৰদ্যুৎ বিয়া ডাঙৰীয়া যদি নতুনকৈ ইলেকশ্যন খেলিব খুজিছে তেতিয়া মই উইথড্ৰ কৰিম বুলিও কৈছোঁ। সকলোৱে জানে, ইয়াত উপস্থিত আছে, আপোনাক ক'ব ছিনিয়ৰ হিচাপে মই কৈছিলোঁ। কিন্তু যদি আমাক সাধাৰণ ঘৰৰ ল'ৰা বুলি কয়, যদি পাৰ্টীৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে যদি লগ দিব নোখোজে, তেতিয়াহ'লে আমি কি হিচাপত আমি দলত থাকি দলত কাম কৰিম? মই মোৰ লগত থকা যিখিনি নেতা কৰ্মী আছে তেওঁলোকক কেনেকৈ মই লগত লৈ চলিম? মই সেইটো কাৰণে আমাৰ আচলতে প্ৰশ্ন হৈছিল। যিগৰাকী ব্যক্তিয়ে 10টা বজাৰ আগত কাকো লগ নিদিয়ে, 10টা বজাৰ পিছত যদি লগ দিয়ে নহয়, আপুনি কাকো মাতি নহয়, তেখেতে নিজে গুচি যাব গাড়ীত, আপুনি দৌৰি পিছে যাব লাগিব বাছ। কোনোবাই যে ওচৰত চেল্ফি ল'ব যায় তাতো গালি পাৰি দিয়ে। আপোনাক মই কৈছোঁ, তেখেতে এনেকুৱা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া যেন তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, তেখেত ৰজা, তেখেত একদম হৈয়ে গ'ল প্ৰাইম মিনিষ্টাৰ। তেখেতৰ যদি ওচৰত কোনোবাই যদি থিয় দি আপোনালোকে পদযাত্ৰাবিলাক চাই থাকক, তেখেতৰ গাত গালেগি যদি কোনোবা কৰ্মী এজন লাগিছে, তেওঁ ৰখি পেলাই একেবাৰে ধমকি দিব। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া যেতিয়া ৰাজীৱ ভৱনত সোমাইছিলে কিমানক গঠিয়াইছে আপোনালোকে চাই লওক। কাৰণ তেখেতে জানে যে তেখেত ৰজা, তেখেতক ৰজাৰ দৰে যাব দিব লাগিব, তেখেতৰ 1 মিটাৰ দূৰত কোনো যাব নোৱাৰে। এনেকুৱা হৈছে তেখেতৰ মানসিকতা। কিয়নো এই যে আমি চাপি যাব খোজোঁ নেতাৰ ওচৰত, আমি সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, সেইকাৰণে আনন'ন নাম্বাৰছৰ পৰা বহুত ফোন আহিছে, বা কংগ্ৰেছ দলৰ পৰা বিজেপিত যোৱা বহুত জ্যেষ্ঠ নেতাৰো মোৰ তাত ফোন আহিছে, বা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰো ফোন আহিছে। এতিয়ালৈকে মই কাৰো লগত কোনো ধৰণৰ এনেকুৱা কথা পতা নাই। নিশ্চিতভাৱে আমি সকলোৱে বহি ল'ম, আৰু অকল মোৰ ডিচিশ্যনে নহয়, সকলোৰে ডিচিশ্যন হ'ব। আৰু যদি আমি নলবাৰী সমষ্টিবাসীৰ, বিশেষকৈ নলবাৰী সমষ্টিৰ বা নলবাৰী সমাজ জীৱনৰ উন্নয়নমূলক কাম কাজত বা উন্নয়ন কৰিবৰ কাৰণে আমি যদি সুযোগ পাওঁ, বা আমি যদি কোনোবা দলৰ লগত যদি কাম কৰি যদি নলবাৰীৰ
সমষ্টিবাসীৰ উন্নয়ন কৰিব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমি সহযোগ কৰিম বা আমি চিন্তা চৰ্চা কৰিম। হাতত জৰ্জৰিত কংগ্ৰেছ। এজনৰ পাছত আনজন নেতাই এৰিছে গৌৰৱৰ সংগ। গৌৰৱ গগৈৰ সিদ্ধান্তই ক্ষুণ্ণ কৰিছে কংগ্ৰেছৰ নেতা কৰ্মীক। সঁচা হ'ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যৎবাণী? নিৰ্বাচনৰ পূৰ্বে আৰু কিমান হিন্দু নেতাই এৰিব কংগ্ৰেছ? ভূপেন বৰাৰ পদত্যাগৰ পাছতেই কংগ্ৰেছক লৈ আন এক ভৱিষ্যৎবাণী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে বহু স্বাভিমানী হিন্দু নেতাই কংগ্ৰেছ এৰিব বুলি ভৱিষ্যৎবাণী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পূৰ্বে এতিয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যৎবাণী। গৌৰৱ গগৈৰ সংগ এৰিছে এজনৰ পাছত আনজন কংগ্ৰেছীয়ে। এইবাৰ কংগ্ৰেছ ত্যাগ AICCৰ সদস্য ৰাতুল কলিতাৰ। উল্লেখ্য যে APCCৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই কংগ্ৰেছত দেখা গৈছিল আভ্যন্তৰীণ সংঘাত। পৰিয়ালবাদক সাৰোগত কৰি কংগ্ৰেছে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ নেতাকৰ্মীয়ে। গৌৰৱ গগৈৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছিল কংগ্ৰেছৰ নেতাকৰ্মী। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছিল APCCৰ সামাজিক মাধ্যমৰ প্ৰাক্তন অধ্যক্ষ ৰাতুল কলিতাই। নলবাৰী সমষ্টিক অশোক শৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ পাছত ৰাতুল কলিতাই সামাজিক মাধ্যমত লিখিছিল, বিগত 25 বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত নিষ্ঠা সহকাৰে সেৱা আগবঢ়ালো। 2001 চনত অগপৰ দিনৰ গুপ্ত হত্যা, দুৰ্নীতি আৰু ৰাজ্যখনৰ অৰ্থনীতি তছনছ কৰাৰ বিৰুদ্ধাচৰণ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিলো। 2003 চনত এগৰাকী বিশেষ হিন্দুত্ববাদী নেতাই নলবাৰীত ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বেহু ভাঙি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত জয়ী হৈছিলো। কংগ্ৰেছ দলৰ চৰকাৰ থকা 15টা বছৰ কোনো মন্ত্ৰী বিধায়কৰ ওচৰত হাত পাতিবলৈ যোৱা নাছিলো। 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পিছৰে পৰা শাসক পক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে চকুত চকু থৈ ৰাজহাৰ পোন কৰি মাত মাতিছিলো। প্ৰতিটো দলীয় কাৰ্যসূচীত শক্তিশালী ৰূপত আগভাগ লৈছিলো। 2019 চনত দলৰ ছচিয়েল মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক হিচাপে 24 ঘণ্টাই দলীয় কামত আত্মনিয়োগ কৰিছিলো। 2021 চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে বহু নেতাই মুখ লুকাই থকাৰ সময়ত পুলিচ প্ৰশাসনৰ ভয়ত ছচিয়েল মিডিয়াত তথাকথিত নেতাসকলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখিব ভয় কৰাৰ সময়তেই ছচিয়েল মিডিয়াৰ ৰাজ্যিক অধ্যক্ষৰ দায়িত্ব লৈছিলো। মৃত্যুলৈকেও ভয় নকৰি এটাৰ পাছত এটা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দুৰ্নীতি উদঙাই দিছিলো। সেয়া মই নকলেও অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে জানে। প্ৰদেশ কংগ্ৰেছে লোৱা কাৰ্যসূচী ভাৰত জোড়ো যাত্ৰা অসম, বাগানে বাগানে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছ, পাহাৰে পাহাৰে কংগ্ৰেছ, ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীত দিন ৰাতি একাকাৰ কৰি কাম কৰিছিলো। টিভিৰ পৰ্দাত দলীয় মুখপাত্ৰ হিচাপে নিৰ্ভীক আৰু শক্তিশালীভাৱে শাসক পক্ষৰ বিৰুদ্ধে যুঁজিছিলো। 2021 চনত পৰাজয় হোৱাৰ পিছৰে পৰা যেতিয়া কোনো নাছিল, নলবাৰী সমষ্টিৰ প্ৰতিগৰাকী কংগ্ৰেছ দলৰ একনিষ্ঠ সাধাৰণ কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে গৈ তেখেতসকলৰ খা খবৰ লৈছিলো। উৎসাহ যোগোৱাৰ লগতে দলৰ সাংগঠনিক কাম কাজ কৰি থাকিলো। ৰিজাল্ট হিচাপে কি পালো? মাতৃ আইচুৰ বেদত মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়ত মোৰ ঠাইত এনে এজনক দায়িত্ব দিয়া হল, পিছলৈ যিজন বিজেপিত গল। প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা বাদ পৰিলো। বাৰে বাৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছো। আৰু কিমান সেৱা আগবঢ়াব লাগিব? সাধাৰণ ঘৰৰ পৰা আহি দলত 24/7 নিষ্ঠা সহকাৰে কাম কৰাৰ পাছতো বাৰে বাৰে আণ্ডাৰ এষ্টিমেট কিয় কৰা হল? এনেবোৰ প্ৰশ্নৰ উত্তৰ অসমৰ প্ৰতিগৰাকী নিষ্ঠাৱান কংগ্ৰেছ নেতা, কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ ওচৰত এৰিলো। এইগৰাকী ৰাতুল কলিতাই আজি ত্যাগ কৰে কংগ্ৰেছ। ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ ত্যাগ কৰে ৰাতুল কলিতাই। কংগ্ৰেছ ত্যাগ কৰি আজিৰ দিনটোত ৰাতুল কলিতাই লিখে, দলৰ বেয়া দিনত সৰ্বোচ্চ উজাৰি কাম কৰা নেতাকৰ্মীক সন্মান আৰু গুৰুত্ব দিয়ক। আৰু এটা কথা, প্লিজ ডোন্ট আণ্ডাৰষ্টিমেট দ্য পাৱাৰ অফ আ ট্ৰু কংগ্ৰেছমেন। ফেচবুকত এই পোষ্ট দিয়ে কংগ্ৰেছ ত্যাগ কৰে ৰাতুল কলিতাই। উল্লেখ্য যে কেৱল ৰাতুল কলিতাই নহয়, প্ৰাৰ্থীৰ তালিকাক লৈ মাজুলী, টিয়ক আদিতো দেখা গৈছিল একেই বিদ্ৰোহ। টিয়কত পল্লৱী শইকীয়া গগৈ আৰু মাজুলীত ইন্দ্ৰনীল পেগুৰুৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল দলীয় কৰ্মীয়ে। এই সকলোবোৰৰ মাজতেই
আজি কংগ্ৰেছ ত্যাগ কৰে ৰাতুল কলিতাই। এনে ক্ষেত্ৰত উত্থাপিত হৈছে প্ৰশ্ন, সঁচা প্ৰমাণিত হ'ব নেকি কংগ্ৰেছক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা? আপোনালোকে নিশ্চয় সেই ৰাতুল কলিতাৰ ভাষ্যখিনি শুনিলে। শুনাৰ পিছত আপোনালোকৰ মনতে বাৰু বেয়া লগা নাইনে? মোৰ কিন্তু বেয়া লাগিছে। আৰু এইখিনি আছিলে ক'বলগীয়া, আৰু বেছি মই বহলাই নকওঁ। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।